সমাধি ক্ষেত্ৰত এবাৰ এগৰাকী ইউটিউবাৰৰ উদ্ভণ্ডালি চলিছে। নাম হৈছে মৃদুস্মিতা। লাখপতি বুলি নিজকে বাৰে বাৰে পৰিচয় দি কেইবাবাৰো বিতৰ্কৰ মাজত থকা এইগৰাকী ইউটিউবাৰ এবাৰ জুবিনৰ সমাধি ক্ষেত্ৰত গৈ উদ্ভণ্ডালি কৰি সোণাপুৰ আৰক্ষীৰ জালত পৰিছে। সোণাপুৰ আৰক্ষীয়ে আটক কৰিছে এইগৰাকী মৃদুস্মিতাক, কিয়নো তেওঁ সমাধি ক্ষেত্ৰত গৈ এগৰাকী যুৱকক প্ৰহাৰ কৰিছিল। এইগৰাকী লাখপতি ইউটিউবাৰ বুলি নিজকে পৰিচয় দিয়া মৃদুস্মিতাই বাৰে বাৰে বিতৰ্কৰ মাজলৈ গৈ যেন ভাল পায় কেৱল ভিউজ আৰু ফলোৱাৰ্ছৰ আশাত। আৰু এইগৰাকী ইউটিউবাৰ আমি দেখুৱাইছোঁ বাৰে বাৰে নিজকে লাখপতি বুলি পৰিচয় দিয়ে এইগৰাকী ইউটিউবাৰে। আৰু এইবাৰ ৰাইজৰ ৰোষত পৰিছে জুবিনৰ সমাধি ক্ষেত্ৰত। জুবিনৰ সমাধি ক্ষেত্ৰলৈ লাখ লাখ লোক আহিছে কেৱল জুবিনক মনৰ পৰা অন্তৰৰ পৰা কেৱল শ্ৰদ্ধা জনাবলৈ, কেৱল পূজন কৰিবলৈ। কিন্তু এইগৰাকী ইউটিউবাৰ আহি কি কৰিছে আপোনালোকে এবাৰ ভালকে দৃশ্যটো চাওক। ইউটিউবাৰগৰাকীয়ে এগৰাকী যুৱককো প্ৰহাৰ কৰা এতিয়া অভিযোগ উত্থাপন হৈছে। কেৱল ভিউজ আৰু ফলোৱাৰ্ছৰ আশাত য'তেই যি মন যায়, ক'ত কি কৰিব লাগে এই কথা যেন সম্যক জ্ঞান নথকা এইগৰাকী লাখপতি ইউটিউবাৰ এতিয়া ৰাইজৰ ৰোষত পৰিছে। কালিৰ দিনটোত জুবিনৰ এমাহৰ যি মাহেকীয়া আদ্য শ্ৰাদ্ধ অনুষ্ঠান হৈছিল সোণাপুৰত, যি জুবিনৰ সমাধি ক্ষেত্ৰ আছিল, এই সমাধি ক্ষেত্ৰত জুবিনৰ সমাধি ক্ষেত্ৰত সকলোৱে জুবিনক শ্ৰদ্ধাৰে এবাৰ যিহেতু সেৱা জনাবলৈ তেওঁ উপস্থিত হৈছিল। কিন্তু এইগৰাকী ইউটিউবাৰে তাত গৈ তেওঁ যি লাইক আৰু ভিউজৰ আশাত যি কৰিবলৈ মন গৈছিল তাকে কৰি ফুৰিছিল। তাৰ পাছত বাধা আহিছিল এগৰাকী যুৱকৰ পৰা, আৰু যুৱকগৰাকীয়ে বাধা দিয়াৰ পাছতেই যুৱকগৰাকীক প্ৰহাৰ কৰা অভিযোগ উঠিছে। আৰু এইগৰাকী লাখপতি ইউটিউবাৰৰ কথা আমি যদি কওঁ, বিগত সময়তো যদি কেইবাবাৰো বিতৰ্কৰ মাজলৈ আহিছিল। কি হৈছে অকণমান এম্বিয়েন্সৰ জৰিয়তে আমি কালিৰ দিনটো পৰিৱেশ তেওঁ কেনেধৰণে ক্ষমা খুজিবলৈ বাধ্য হৈছিল, আৰক্ষীৰ জালত পৰিছে, আমি অকণমান এম্বিয়েন্সৰ জৰিয়তে তেওঁ কি হৈছিল ঘটনাটো শুনাব বিচাৰিছোঁ। ইতিমধ্যে আমি দেখুৱাইছোঁ এইগৰাকী ইউটিউবাৰ, আৰু ইউটিউবাৰগৰাকীয়ে ক্ষমা খুজিছে। আন এটা ভিডিঅ' আছে, আমি সেয়াও দেখুৱাম কেনেদৰে আৰক্ষীয়ে লৈ যাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। বাৰে বাৰে এটা কথা ক'ব লাগিব যে কেৱল বিতৰ্ক কৰি ভাল পোৱা এইগৰাকী ইউটিউবাৰ কেৱল তেওঁ লাইক কমেণ্ট আৰু ভিউজৰ আশাত বাৰে বাৰে কিছুমান এনেধৰণৰ উদ্ভণ্ডালি কৰে, যিবোৰৰ বাবে বাৰে বাৰে ৰাইজৰ ৰোষত পৰিছে। আৰু কালিৰ দিনটোৰ পৰিৱেশ আমি কৈছোঁ যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত লাখ লাখ লোক গৈছিল। কেৱল জুবিনক অন্তৰৰ পৰা ভাল পোৱা লোকসকল, কেৱল জুবিনক অন্তৰৰ পৰা ভাল পাই তেওঁলোকে শেষ বাৰৰ বাবে জুবিনৰ সমাধিত গৈ তেওঁলোকে চাকি বন্তি ধূপ দীপ জ্বলাই তেওঁলোকে তাতে তেওঁক জুবিন গাৰ্গক স্মৰণ কৰিছে, কোনোবাই নিজৰ পুৰণি কথাবোৰ সোঁৱৰিছে। আৰু যি ধৰণৰ এটা পৰিৱেশ আমি কৈছোঁৱে যে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ য'ত ৰূপান্তৰ হৈছিল সোণাপুৰ সমাধি ক্ষেত্ৰ, আৰু সেইখন সমাধি ক্ষেত্ৰতে গৈ এইগৰাকী লাখপতি বুলি নিজক পৰিচয় দিয়া ইউটিউবাৰৰ কৰ্মকাণ্ড আপোনালোকে দেখিলে সঁচাকৈ মন যাব। এনেকুৱা এগৰাকী ইউটিউবাৰক আচলতে তেওঁক প্ৰচণ্ড গালি গালাজে নহয়, তেওঁক আচলতে আপোনালোকে কোনো ধৰণৰ ৰেহাই নিদিয়াৰ দৰে এটা পৰিৱেশ সৃষ্টি হ'ব। কিন্তু আৰু এটা ভিডিঅ' আছে, আমি সেই ভিডিঅ'টো দেখাব বিচাৰিছোঁ আৰক্ষীয়ে কেনেদৰে লৈ গৈছে। আৰু এই মুহূৰ্তত কৈছোঁৱেই যে ইউটিউবাৰগৰাকী কৰ্মকাণ্ডত ইতিমধ্যে কালিৰ দিনটোত যি ঘটনা ঘটিছে বাৰে বাৰে ক্ষমা খুজিছে, কিন্তু ক্ষমা আচলতে এগৰাকী যুৱকক প্ৰহাৰ কৰি তেওঁ বিতৰ্ক সৃষ্টি কৰিছিল। ভিডিঅ' আছে, আমি ভিডিঅ' দেখাব বিচাৰিছোঁ।
ইতিমধ্যে আমি দৃশ্য দেখুৱাইছো আৰু এইগৰাকী ইউটিউবাৰ চাওক কেনেধৰণৰ কৰ্মকাণ্ড তেওঁলোকৰ য'ত মানুহে কেৱল যোন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ওলাই আহিছিল কেৱল জুবিন গাৰ্গৰ স্বাৰ্থত কেৱল জুবিন গাৰ্গৰ ন্যায় দাবী আমি যদি কওঁ ইউটিউবাৰগৰাকীয়ে যেতিয়া অভদ্ৰামী কৰিছিল উদ্ভণ্ডালি কৰিছিল সেই সময়তো চৌকাষে কেৱল জুবিন গাৰ্গৰ ন্যায় দাবীৰ প্ৰতিবাদ উত্থাপন হৈছিল চৌকাষে কেৱল জুবিন গাৰ্গৰ ন্যায় বিচাৰি যিসকল অনুৰাগী আছিল অনুৰাগীসকলে কেৱল জুবিন গাৰ্গৰ ন্যায় জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগান দি আছিল সেই সময়ত এইগৰাকী যিগৰাকী আচলতে বিতৰ্কিত ইউটিউবাৰ মৃদুস্মিতা তেওঁ আচলতে ৰাইজৰ ৰুখত পৰিছে ক্ষমা বিচাৰি শান্তি পোৱা নাই আৰু এনেধৰণৰ কৰ্মকাণ্ড কেৱল লাইক ভিউজ কমেণ্টৰ আশাত যি মন যায় য'তেই মন যায় যেনেকৈ মন যায় তাকে কৰি ফুৰে আচলতে এইগৰাকী ইউটিউবাৰৰ কথা আমি যদি বিগত সময়ত দেখুৱাইছিলোঁ কেইবাটাও বিতৰ্কৰ সূত্ৰপাতত তেওঁ অংশগ্ৰহণ কৰিছিল কেইবাটাও বিতৰ্ক হৈছিল তেওঁক লৈ আৰু এইগৰাকী লাখপতি বুলি নিজক পৰিচয় দিয়া ইউটিউবাৰৰ কালিৰ কৰ্মকাণ্ড এতিয়া সকলোকে আচলতে প্ৰশ্নৰ সন্মুখীন কৰিছে যে ইউটিউবাৰসকলে কিয় এনেধৰণৰ কৰ্মকাণ্ড কৰে আৰু এই ইউটিউবাৰগৰাকীক লৈ এতিয়া সকলোৱে মাজত এক প্ৰশ্ন উত্থাপন হৈছে আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ এই ইউটিউবাৰগৰাকীক লৈ আপোনালোকে কি ক'ব এই মুহূৰ্তত জয়